নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছো আৰু আজি মই কিচেনৰ পৰাই ভিডিঅটো আৰম্ভ কৰিছো আজি মই বনাবলৈ ওলাইছো জিৰা ৰাইস বনাবলৈ হলে কি লাগিব তাকে মই এতিয়া আপোনালোকক এয়া দেখুৱাম জিৰা ৰাইস বনাবলৈ হলে বাসমতি চাউল লাগে মোৰ বাসমতি চাউল নাই সেইকাৰণে মই যিটো চাউলৰে সদায় ঘৰত ভাত বনাই খাওঁ সেইটো চাউলকে লৈছো সেয়া চাউল এয়া মই দুবাটি লৈছো বাটি এটাৰ জোখত বাটিটো মই আপোনালোকক দেখুৱাম বাৰু এয়া দুবাটি চাউল লৈছো আৰু তাৰ কাৰণে এয়া ঘি লৈছো ঘি 3 চামুচ মান হ'ব আৰু ঘিৰ ঠাইত আপোনালোকে ৰিফাইন তেলো ল'ব পাৰে ঘি ল'লে সোৱাদটো ভাল হয় সেইকাৰণে মই ঘি লৈছো আৰু তাৰ কাৰণে জিৰাটো হৈছে মেইন বস্তু কাৰণ জিৰা ৰাইস সেইকাৰণে মই এয়া সৰু চামুচেৰে 2 চামুচ জিৰা লৈছো আৰু তাৰ লগত দিবলৈ মই এয়া নিমখ লৈছো আৰু এয়া দুখন তেজপাত লৈছো আৰু এই টুকুৰা দালচনি লৈছো আৰু এইটো ডাঙৰ ইলাইচি আৰু এই দুটা হৈছে সৰু ইলাইচি আৰু এয়া হৈছে আমাৰ লং আৰু তাৰ লগত দিবলৈ এয়া হৈছে আমাৰ নেমু আৰু লগতে অকনমান ধনিয়া আৰু মই জিৰা ৰাইস কুকাৰত বনাম কুকাৰতো বনাব পাৰি আৰু খোলাকেও বনাব পাৰি খোলাকে বনালে অকমান টাইম লাগে কুকাৰত আৰু এটা সিটিতে ধুনীয়াকে হৈ যায় আৰু আপোনালোকে চাবচোন কুকাৰতনো মই কেনেকৈ আজি জিৰা ৰাইস বনাও তাকে মই দেখুৱাম এতিয়া মই জিৰা ৰাইস বনাবলৈ হলে কুকাৰটো মই গৰম কৰি দিলো এয়া মোৰ কুকাৰ গৰম হৈ গল এতিয়া মই গৰম কুকাৰত এয়া ঘিকণ ঢালি দিছো এয়া আমাৰ ঘি মেল্ট হৈ গল এতিয়া মই এয়া তেজপাত দুখন আৰু দালচেনি ইলাইচি আৰু এয়া লং দি দিলো আৰু এয়া জিৰা গিটাও ইয়াতে মই দি দিছো এয়া জিৰা গিটা ফুটফুটকে ফুটিলে কিন্তু একেবাৰে জ্বলিবলৈ দিব নালাগে তেতিয়া তিতাও লাগিব পাৰে অকনমান ফুটফুটকে ফুটাৰ লগে লগে মই এয়া ধুই থোৱা চাউলখিনি দি দিছো এয়া চাউলখিনি দি মই ধুনীয়াকে অকণমান চাউলখিনি মিলাই দিছো আমি জিৰা দিওঁতে এটা কথা মন কৰিব লাগে যাতে জিৰাখিনি জ্বলি নাযায় ফুলা হৈ নাযায় তেতিয়া কি হ'ব তিতা লাগিব পাৰে অকনমান ফুটফুটকে ফুটাৰ লগে লগে আমি চাউলখিনি ইয়াতে দি দিলো দি দিয়াৰ পিছত এতিয়া অকমান দেৰি আমি ভাজি থাকিম চাউল গিটা এয়া মই ভাজি আছো এতিয়া ইয়াতে মই এয়া নিমখ দি দিলো অকনমান নিমখ দিয়াৰ পিছতো অকনমান মিলাই দিছো আৰু এইকণ নেমুৰ ৰস হয় ইয়াতে দি দিছো এয়া ভজা হৈ গৈছে চাউলকেইটা এতিয়া মই এয়া পানী এবাটি দিলো এয়া দুবাটি পানী দিলো এয়া 3 বাটি পানী দিলো এয়া ভালদৰে মই পানী দিয়াৰ পিছত ধুনীয়াকে মিলাই দিছো
এয়া একেবাৰে ঘিউৰ গোন্ধ ওলাইছে বিৰাট ধুনীয়া ইলাইচি তেজপাতৰ গোন্ধ জিৰাৰ গোন্ধ বহুত ধুনীয়া লাগিছে একেবাৰে সেইকাৰণে ৰিফাইন তেলও বনাব পাৰি ঘিউ দিলে কি হয় বহুত ধুনীয়া গোন্ধায় একদম মানে বহুত ভাল লাগে আৰু খাবলৈ সেইকাৰণে মই ঘিউ দিলোঁ এতিয়া আপোনালোকক মই দেখুৱাইছোঁ মই এইটো বাতিৰে পুৰা ফুলকৈ নহয় এনেকৈ বৰাবৰ কৰি 2 বাতি চাউল লৈছিলোঁ আৰু মই 3 বাতি পানী দিলোঁ এই পানীৰ আন্দাজটো মানে বহুত ভালকৈ দিব লাগে নহ'লে পেলপেলীয়া হয় বা বেয়া হয় সেইকাৰণে এইটো বাতিৰে মই 2 বাতি ইমান বৰাবৰ কৰি মই চাউল ললোঁ আৰু 3 বাতিও পানী সিমানটো জোখতে দিলোঁ আৰু অকণমান পানী দিম অকণমান এই ইমানকণমান মই পানী ইয়াতে দি দিলোঁ এতিয়া আপোনালোকে দেখিছেনে চাউলটো বহুত পানী নাই এয়া যেন মানে চাউলখিনি ডুব যোৱাৰলৈকেহে মানে পানী দিছোঁ এতিয়া মই হৈ গ'ল এতিয়া আমাৰ এয়া ধুনীয়াকৈ পানী বেছি নাই হৈ গ'ল এয়া ধুনীয়াকৈ হৈ গ'ল মই ভালদৰে মিলাই দিলোঁ আৰু পানীৰ হিচাপটো আপোনালোকে গম পালেই অকণমান চাউলখিনি ডুব যোৱাকৈহে পানী দিছোঁ বেছিকৈ দিয়া নাই এতিয়া মই কি কৰিম কুকাৰৰ ঢাকোনখন লগাই দিছোঁ আৰু এটা চিটি মৰাৰ লগে লগে মই কুকাৰটো বন্ধ কৰি দিম আৰু তাৰপিছত ঠাণ্ডা হ'লে খুলি মই আপোনালোকক দেখুৱাম এয়া আমাৰ কুকাৰ ঠাণ্ডা হৈ গ'ল এতিয়া মই খুলি চাওঁ এয়া ধুনীয়াকৈ আমাৰ হৈ গৈছে এয়া চাওকচোন গৰম হৈ আছে বাৰু অলপ এয়া ধুনীয়াকৈ হৈ গৈছে এতিয়া মই প্লেটত দি আপোনালোকৰ আগত দেখুৱাম এয়া মই ধুনীয়াকৈ জিৰা ৰাইচখন প্লেটত সজাই দিলোঁ খাব পৰা হৈ গ'ল আৰু এয়া জিৰা ৰাইচ মই কেনেকৈ বনালোঁ আপোনালোকে দেখিলে ভিডিঅ'টো দেখি কেনে পালে মোক কমেণ্টছত জনাব আৰু এয়া জিৰা ৰাইচ আপোনালোকে মাছ মাংস দাইল ভাজি যাৰ লগতে হয় আৰু বনাই খাব পাৰে মই বাৰু সেইবোৰ বনোৱা নেদেখুৱালোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেইকাৰণে অকল মই জিৰা ৰাইচ কেনেকৈ বনাইছোঁ তাকে আপোনালোকক দেখুৱালোঁ আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ইমান দেৰিলৈকে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ইয়াকে কৈ মোৰ ভিডিঅ'টো আজি মই সামৰিছোঁ ধন্যবাদ